নমস্কাৰ ইউকে ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, যোৱা 14 মাৰ্চ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুণোৎসৱ 2024 চনৰ ৰিজাল্ট ঘোষণা কৰিছে আৰু একেদিনাই 2023 চনত A+ গ্ৰেড লাভ কৰা বিদ্যালয়কেইখনক ইনচেণ্টিভ প্ৰদান কৰিছে। A+ প্ৰাপ্ত বিদ্যালয়সমূহে গুণোৎসৱ গ্ৰাণ্ট লাভ কৰিছে। আজিৰ এই ভিডিঅ'টো A+ পোৱা বিদ্যালয়ৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে বিশেষ গাইডলাইন। এই A+ প্ৰাপ্ত বিদ্যালয়ে এই গাইডলাইন মানি চলিব লাগিব। কি আছে এই গাইডলাইনত চাওঁ আহক। গুণোৎসৱত A+ গ্ৰেড প্ৰাপ্ত বিদ্যালয়ৰ বিশেষ অনুদানৰ যথোপযুক্ত ব্যৱহাৰৰ নিয়মাৱলী। আহকচোন, কেনেধৰণে এই গুণোৎসৱত যি অনুদান পাইছে বা গুণোৎসৱৰ গ্ৰাণ্টৰ যি টকা বিদ্যালয়সমূহে লাভ কৰিছে, সেই টকা কি ক্ষেত্ৰত বা খৰচ কৰিব পাৰিব তাৰ বিশেষ গাইডলাইন দিয়া হৈছে। আহকচোন তেনেহ'লে কি বস্তুত খৰচ কৰিব বা কি কিনিব পাৰিব ইত্যাদি বিষয়। বিদ্যালয়সমূহে স্মাৰ্ট টিভি ক্ৰয় আৰু সংযুক্তকৰণ কৰিব পাৰিব। শিক্ষণ সঁজুলি আৰু সাধাৰণ জ্ঞানৰ বিকাশৰ বাবে আলোচনী, বাতৰি কাকত আদি ক্ৰয় আৰু ব্যৱহাৰ। টেবলেট ক্ৰয় আৰু ব্যৱহাৰ কৰিব পাৰিব। টেবলেট ইণ্টাৰনেটৰ বিল পৰিশোধ কৰিব পাৰিব। বিদ্যালয় গৃহ সৰ্বাধিক 10,000 টকাৰ ভিতৰত ৰংকৰণ, সাধাৰণ মেৰামতিকৰণ ইত্যাদি কৰিব পাৰিব। শৌচাগাৰ, প্ৰস্ৰাৱগাৰ, ৰান্ধনীশাল, খোৱা পানী ব্যৱস্থাৰ মেৰামতিকৰণ কৰিব পাৰিব। তাৰ লগতে এই A+ বিদ্যালয়ে সকলোবোৰ A+ গ্ৰেডপ্ৰাপ্ত বিদ্যালয়ে গেটত গুণোৎসৱৰ লগোৰ সৈতে ছাইনবোৰ্ডৰ ব্যৱস্থা কৰিব, যাতে বিদ্যালয়খনে A+ গ্ৰেড লাভ কৰিছে বুলি সহজে বুজি পায়। বিদ্যালয়সমূহে এই অনুদানৰ টকাৰে এই কামখিনি কৰিব পাৰিব। তাৰ লগতে গেটত এখন ছাইনবোৰ্ড লগাব লাগিব A+ প্ৰাপ্ত বিদ্যালয় বুলি। বিশেষ দ্ৰষ্টব্যত কি লিখিছে? বিদ্যালয় পৰিচালনা সমিতিয়ে নিজ বিদ্যালয়ৰ প্ৰয়োজনীয় কামবোৰ অগ্ৰাধিকাৰৰ ভিত্তিত সম্পাদন কৰি বিতং হিচাপ নিকাচ ৰখাৰ উপৰিও ধন ব্যৱহাৰৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ হাতত নিৰ্ধাৰিত সময়ত জমা দিব লাগিব। তাত বিদ্যালয়সমূহে এই ধনৰ সম্পূৰ্ণ হিচাপ ৰাখিব লাগিব আৰু UC জমা দিব লাগিব। এখন আছে বিশেষ অনুদান ব্যৱহাৰৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰস্তাৱ। এখন আছে বিশেষ অনুদান ব্যৱহাৰৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰস্তাৱ। বিদ্যালয়সমূহে প্ৰস্তাৱ ল'ব লাগিব। সেই প্ৰস্তাৱ মতে অৰ্থাৎ SMCৰ লগত বা SMCয়ে প্ৰস্তাৱ গ্ৰহণ কৰি কি কাম কৰিব, কি কামত অগ্ৰাধিকাৰ দিব, সেই হিচাপে এখন প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব। আৰু প্ৰস্তাৱ বিশেষ অনুদান ব্যৱহাৰৰ ক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰস্তাৱ, বিদ্যালয়ৰ নাম, বিদ্যালয় পৰিচালনা সমিতিৰ বেংক একাউণ্টৰ নাম আৰু নম্বৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ নাম, পৰিচালনা সমিতিৰ সদস্যৰ নাম, মণ্ডল সমল, খণ্ড সমল কেন্দ্ৰৰ নাম ইত্যাদি। আমি অমুক বিদ্যালয় পৰিচালনা সমিতিৰ সমূহ সদস্যাই অসম চৰকাৰৰ তৰফৰ পৰা গুণোৎসৱ 2023 বৰ্ষত পোৱা বিশেষ অনুদানৰ টকাৰে তলত উল্লেখ কৰা কামসমূহ কৰিম বুলি প্ৰস্তাৱ প্ৰেৰণ কৰিছোঁ। অগ্ৰাধিকাৰ, কামৰ বিৱৰণ, আনুমানিক খৰচ ইত্যাদি। ঠিক আছে, থেংক ইউ।